নমস্কাৰ মই কুমুদ দাস সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ এই জটিল পৰিস্থিতিত আপুনি ভালে আছে আৰু সন্তানৰ সৈতে ভালে আছে শিশু কিশোৰ সকলোৰে মংগলজনক অৱস্থা এতিয়ালৈকে অন্ততঃ আপুনি কোভিড মহামাৰীৰ কবলত পৰা নাই সেই আশা আমি কৰিছোঁ ইয়াৰ লগে লগে এতিয়া বহুতৰ মাজত চিন্তা হৈছে কোভিডৰ দ্বিতীয় ঢৌ তৃতীয় ঢৌৰ চৰ্চা আহিছে নতুনকৈ আজি কাপ্পা ভেৰিয়েণ্ট কোভিডৰ নতুন ভেৰিয়েণ্ট আহিছে দুজনকৈ লোক আক্ৰান্ত হোৱাৰ খবৰ আহিছে কিন্তু এইখিনি সময়ত উদ্বেগজনক কথাটো এয়াই যে সৌখিদিনা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে যে ৩৬,০০০ শিশু কিশোৰ ১৮ বছৰ অনুৰ্ধৰ শিশু কিশোৰ ইতিমধ্যে আক্ৰান্ত হৈ গ'ল অৱশ্যে এতিয়া চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত প্ৰায় ২৮০০ শিশু কিশোৰ চিকিৎসাধীন হৈ আছে সেয়া অৱশ্যে আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা শিশু কিশোৰৰ সংখ্যা কম যদিও এই বিষয়টো আমাৰ বাবে উদ্বেগজনক নেকি আপোনাৰ সন্তানে এই সময়ছোৱাত কোনো অস্বাভাৱিক পৰিৱেশৰ সন্মুখীন হৈছে নেকি আপোনাৰ সন্তানৰ যদি শৰীৰত কোনো লক্ষণ দেখা দিয়ে তেনেহ'লে তৎকালে আপুনি কি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তৰ বাবে আজিৰ এই সিদ্ধান্ত অনুষ্ঠান আৰু ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ আপোনালোকৰ আটাইৰে প্ৰিয় আৰু পৰিচিত বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰাকৃতিশ বৰা ডাঙৰীয়া স্বাগতম জনাইছোঁ আপোনাক বহুতৰে মনত এতিয়া চিন্তা হৈ আছে যে আমি ভ্যাকচিন ললো মাক দেউতাক পৰিয়ালৰ আটাইলে ললো 18 বছৰ তলৰ শিশু কিশোৰে ভ্যাকচিন লোৱা নাই তাৰ কাৰণে পিতৃ মাতৃয়ে চিন্তা কৰাৰ প্ৰয়োজন আছে নেকি যোনটো থাৰ্ড ৱেভ লৈ পেলাই বহুত চিন্তা ভাৱনা মানে বহুত মানে প্যানিক যোনটো কৰিছে সেই প্যানিক সিচুৱেশ্যনটো লৈ আহিবলৈ প্ৰয়োজন হোৱা নাই এতিয়া আমি ভ্যাকচিন দিব পৰা নাই কিন্তু 2 মাহত হয়তো ভ্যাকচিনটো শিশুৰ কাৰণেও লাইসেন্স হৈ পেলাই ওলাই আহিব বুলি মই আশা কৰিছোঁ আৰু অলৰেডি ইউৰোপ বা ইউএছত 15 বছৰ ল'ৰা ছোৱালীলৈকে দিয়া হৈছে এতিয়া গতিকে যেতিয়ালৈকে আমি ভ্যাকচিনটো দিব পৰা নাই তেতিয়ালৈকে এটলিষ্ট আমি যদি ডাঙৰে ভ্যাকচিনবিলাক লৈ পেলাওঁ আৰু শিশুবিলাক যেহেতু স্কুল নাই কলেজ নাই গতিকে ঘৰতে আছে গতিকে তেওঁলোকৰ বাহিৰত গৈ পেলাই ইনফেকশ্যনটো নিজে গালে আনাৰ যোনটো সম্ভাৱনা সেইটো কম গতিকে আমি যদি ডাঙৰে ভ্যাকচিনটো লৈ ৰাখোঁ তেতিয়া মই ভাবোঁ যে আমি শিশুক সেই বীজাণুটো আনি ঘৰত দিয়াটোৰ পৰিমাণ ডেফিনেটলি কম হ'ব গতিকে এতিয়া মানে আমি বেমাৰটোৰ পৰা পাইছোঁ মানে আইডাৰ বেমাৰটোৰ পৰা হোৱা এণ্টিবডিৰ পৰা বা নহ'লে আমি ভ্যাকচিনৰ পৰা যোনটো এণ্টিবডি পাম সেইটো গতিকে এটা হৈছে নেচাৰেল এণ্টিবডি এটা হ'ল আৰ্টিফিচিয়েলি ক্ৰিয়েটেড এণ্টিবডি আৰু সেই বস্তুটো নেচাৰেলি পোৱা এণ্টিবডিবিলাক কিছুমান বাচ্চা এতিয়া অলৰেডি পাইছে আৰু আমাৰ ডাঙৰো যেহেতু মানে কিছুমান শিশুৰ দেহত অলৰেডি এণ্টিবডি ফৰ্ম হৈ গৈছে বহুতে সাইলেন্টলি ইনফেকশ্যনটো হৈছে এইটো মই এইকাৰণে কৈ আছোঁ যে কোভিড হোৱাৰ পিছত যোনটো MIS-C বুলি বেমাৰ বাচ্চাৰ হয় যোনটো এটা সিৰিয়াছ বেমাৰ তেনেকুৱা শিশু আমি এতিয়া বহুত পাইছোঁ গতিকে সেই শিশুবিলাকৰ বহুতৰ যেতিয়া আমি হিষ্ট্ৰী লওঁ গম পাওঁ যে তেওঁলোকৰ গম পোৱাকৈ কোভিড আচলতে ৰোগটো হোৱাই নাছিলে কিন্তু তেওঁলোকৰ শৰীৰত এণ্টিবডি লেভেল বহুত হাই গতিকে ইনফেকশ্যনটো থাকিলেহে এণ্টিবডি আহিব MIS-C কি সেই বিষয়ে আপোনালোকক আমি বহলাই কম পৰৱৰ্তী সময়ত কিন্তু এইখিনি মুহূৰ্তত এগৰাকী দৰ্শকে ফোন কৰিছে আপুনি শিশুৰ স্বাস্থ্য সম্পৰ্কীয় এই সময়ছোৱাত উদ্বিগ্ন হ'ব পৰা যিকোনো বিষয় লৈ আজি আমাৰ অতিথি ডাক্তৰ প্ৰাকৃতিশ বৰা প্ৰশ্ন কৰিব পাৰিব ইতিমধ্যে আমাৰ কেইবাগৰাকী দৰ্শকে ফোন কৰিছে এগৰাকী দৰ্শকৰ ফোন লৈছোঁ হয় আপুনি প্ৰশ্নটো কৰিব পাৰে হয় হয় কওক হেল্ল' গুড ইভিনিং স্যাৰ হয় গুড ইভিনিং মই তেজপুৰৰ পৰা কৈছোঁ হয় মোৰ ছোৱালী এগৰাকী আছে তেওঁ বয়স হৈছে এতিয়া 14 মাহ চলি আছে ৰানিং হৈ আছে তেখেতৰ মানে আজি কিছুদিনৰ আগত কিছুদিন নহয় একচুৱেলি দুদিনৰ আগতে এটা দাঁত ওলাইছে মানে অকণমানি হৈ আছে দাঁতটো ওলোৱা ফুটি অহা নাই তেখেত মানে অকণমান জ্বৰো আছিলে আৰু লগতে খাব মন কৰা নাই আজি 3 দিনমান হ'ল একোৱে খাব মন কৰা নাই তেওঁ সেইটো উপায় আপুনি কিবা দিব নেকি ছাৰ দাঁত ওলাইছে লগত অলপমান জ্বৰ আহিছে কেতিয়াবা অৱশ্যে টিডিঙৰ সময়ত মানে দাঁত ওলোৱাৰ সময়ত অলপমান জ্বৰ শিশুৰ আহিব পাৰে লাওঁতে অলপমান বিষ হয় গতিকে লগতে জ্বৰো আহিব পাৰে গতিকে এনেকুৱা নৰ্মেল অৱস্থাত যদি আজি এতিয়া পেণ্ডেমিকটো চলি নাথাকিলহেঁতেন তেতিয়া আমি ধৰিলোহেঁতেন যেন এইটো সাধাৰণ জ্বৰ গতিকে আমি অকল পেৰাচিটামল দি পেলাই এৰি থলোহেঁতেন কিন্তু যিহেতু এটা পেণ্ডেমিক সিচুৱেশ্যন চলি আছে কেছেছ যদিও আগতকৈ কমিছে কিন্তু তথাপি শিশুৰ ক্ষেত্ৰত এতিয়া এটা অলপমান কিছুমান জেগাত বেছিকৈ হোৱাহে দেখা গৈছে গতিকে সেই স্থলত মই ভাবোঁ যে তেখেতে কোভিডৰ টেষ্টটো কৰি পেলোৱাটো ভাল হ'ব কাৰণ কোভিডৰ পুৰা ডেফিনিট যোনটো ফ্লু লাইক ইলনেছ বা টিপিকেল যোনটো হ'লে আমি গম পাম যে এইটো কোভিড হৈছে তেনেকুৱা ধৰণকে কোভিড নহ'বও পাৰে সাধাৰণ জ্বৰ দেখা দিলেও সেইটো কোভিডেই হ'ব পাৰে গতিকে আপুনি মই ভাবোঁ যে জ্বৰৰ কাৰণে বাৰু পেৰাচিটামল দিয়ক কিন্তু লগতে কোভিডৰ টেষ্টটো কৰক কাৰণ কথাটো আমি ক্লিয়াৰ হ'ব লাগিব যে তেওঁৰ কোভিড আছে নে নাই কোভিড থাকিলে আমি যোনবিলাক কেয়াৰ তাৰ ল'ব লাগিব সেই কেয়াৰখিনি ল'ব পাৰিম
সতৰ্ক হ'ব পাৰিম গতিকে বেমাৰটোৰ কথা গম পোৱাটো খুব গোটেই পৰিয়ালে কৰা উচিত হ'ব গোটেই তেখেতে বেবিটোৱে কৰি লওক যদি বেবিটো পজিটিভ আহে তেতিয়াতো গোটেই পৰিয়ালে কৰিব লাগিব আৰু যোনে যদি পৰিয়ালৰ কোনোবাৰ হোৱা নাই তেতিয়া আমি সেই আইচলেশ্যন কৰিব পাৰিম গতিকে যোনবিলাক ব্যৱস্থা আমি কোভিডৰ কাৰণে ল'ব লাগিব শিশুটিৰ ৰিপৰ্টটো চাই আমি ল'ব পাৰিম আৰু এগৰাকী দৰ্শকে ফোন কৰিছে হয় আপুনি ফোন কৰিব পাৰে আমাৰ এই অনুষ্ঠানত আৰু এগৰাকী দৰ্শক সংযুক্ত হৈ আছে আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হেল্ল' হয় স্যাৰ হয় কৈ যাওক ছাৰে শুনি আছে কৈ যাওক স্যাৰ মোৰ ল'ৰাটো সাৰ্ফেক্টাম দিয়া হৈছিলে 2011 জন্ম হয় তো স্যাৰ তাক কিবা এফেক্ট কৰিব নেকি সেইটো কাৰণে স্যাৰ কোভিড হলে চান্সেছ থাকে নেকি স্যাৰ তাৰ এতিয়া কাহ চৰ্দি এইবিলাক ঘনকৈ হৈ নাথাকে নহয় না স্যাৰ এতিয়া একো বৰ্তমান একো সেনেকুৱা প্ৰব্লেম নাই এক্টিভলি স্যাৰ চলি আছে আৰু এতিয়া স্যাৰ অনলাইন ক্লাছেছ চলি আছে ঘৰতে আছে স্যাৰ হয় আপুনি উদ্বিগ্ন হোৱা কোনো কাৰণ নাই কাৰণ সাৰ্ফেক্টেন দিয়া হৈছিলে সৰুতে মানে জন্মৰ পিছতে সেইটোৰ কাৰণ এটা কমপ্লিটলি বেলেগ আছিলে এতিয়া কিছুমান সাৰ্ফেক্টেন দিয়া ল'ৰা ছোৱালী আমি পিছলৈ দেখা পাওঁ যে কাহ চৰ্দি এজমা জাতীয় বেমাৰ ডেভেলপ কৰে গতিকে এজমাৰ নিচিনা বেমাৰ থাকিলে শিশুৰ কিন্তু কোভিড হোৱাৰ চান্সটো বেছি হ'ব আৰু হ'লে অলপ চিৰিয়াছ হোৱাৰ এটা সম্ভাৱনা থাকে গতিকে তেনেকুৱা ধৰণৰ কথা যিহেতু একো নাই আপোনাৰ শিশুটিৰ ক্ষেত্ৰত গতিকে তাৰ ষ্টেণ্ডাৰ্ড ৰিস্ক মানে হৈছে যে কোভিড হ'লে তাৰ গাত সাধাৰণ বেমাৰেই হ'ব কিন্তু আমি কোভিড হ'বলৈনো কিয় দিম গতিকে কোভিড নহ'বৰ কাৰণে যোনখিনি ব্যৱস্থা আমি এতিয়া কথা পাতিম সেইখিনি প্ৰগ্ৰামটো ভালকৈ চাওক গতিকে সেই ব্যৱস্থাখিনি আপুনি ৰাখিব যাতে আপোনাৰ শিশুটিলৈ কোভিড নাহে আৰু এগৰাকী দৰ্শক সংযুক্ত হৈ আছে আজি দৰ্শকৰ ফোন বেছি আহিছে আমি যিমান পাৰোঁ তেখেতসকলক সুবিধাটো দিবলৈ চেষ্টা কৰিম হয় আপুনি প্ৰশ্নটো কৰিব পাৰে এই মুহূৰ্তত আপোনাৰ সংযোগ স্থাপন হৈছে ষ্টুডিঅ'ৰ সৈতে হেল্ল' হয় আপুনি প্ৰশ্নটো কৰিব পাৰে হয় প্ৰশ্নটো কৰিব পাৰে আপুনি হেল্ল' হয় হয় আপুনি প্ৰশ্নটো কৰিব পাৰে গুড ইভিনিং স্যাৰ স্যাৰ মই নগাঁৱৰ পৰা কৈছোঁ হয় মোৰ নাম শ্ৰী অশোক কুমাৰ দাস আমাৰ আজি এমাহমান আগতে 10 বাচ্চা এটা আছিলে আৰু মাক আৰু দেউতাকৰ একেলগে তিনিটাৰে আমাৰ একেলগে আমাৰ কোভিড পজিটিভ হৈছিল আৰু যোৱা 20 তাৰিখে জুনৰ 20 তাৰিখে আমাৰ নিগেটিভ আহিছে এতিয়া কথা হ'ল মোৰ প্ৰশ্নটো হৈছে ছাৰ কি এতিয়া আমাৰ বাচ্চাটোৰ কাৰণে কি কেয়াৰ ল'ব লাগিব কাৰণ আমাৰ যিহেতু নিগেটিভ আহিলে এই নিগেটিভ অহাৰ পিছত আমাৰ বাচ্চাটোৰ ক্ষেত্ৰত আমি কি মানে যত্ন ল'ব লাগিব যে কি পৰামৰ্শ আছে কেনেকৈ ৰাখিব লাগিব বাচ্চাটোক সেই এটা মোৰ প্ৰশ্ন যোনমতে আমাৰ যিহেতু মাকজন যিহেতু বাচ্চাটোৰ মাকটো যিহেতু মেডিকেল হেল্থত কাম কৰে তেখেতে নিশ্চয় ডিউটিত যাব লাগিব ফাল যাব লাগিব তেখেতৰ ক্ষেত্ৰত মানে কেনেধৰণৰ আমি সামঞ্জস্যতা ৰখাটো প্ৰয়োজন আছে হয় আপোনাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ হৈছে যে সকলোৰে আপোনালোকৰ কোভিড হ'ল বাচ্চাটোৰো হ'ল গতিকে এতিয়া যিহেতু সকলোবিলাক নেগেটিভ হ'ল গতিকে এতিয়া আৰু আপোনালোকে সেই কোভিড লৈ পেলাই ইমান চিন্তা কৰি থকাৰ কোনো প্ৰয়োজন নাই কিন্তু এটা কথা যে কোভিড এবাৰ হ'লে সেইটো আকৌ হোৱাৰ চান্স থাকিব গতিকে কোভিড নহ'বৰ বাবে যোনখিনি আমাৰ কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ বা আমাৰ গভৰ্ণমেণ্টে যোনখিনি নিয়মাৱলী দিছে সেই বস্তুখিনি যাতে আখৰে আখৰে পালন কৰি থাকে প্ৰথম লহৰটোৰ পিছত আমি বহুতে সেই কথাটো পাহৰি গৈছিলোঁ এতিয়া দ্বিতীয় লহৰ চলি আছে অলমষ্ট শেষলৈ আহিছে গতিকে দ্বিতীয় লহৰটো যোৱাৰ পিছতো যাতে আমি সেই কথাখিনি পাহৰি নাযাওঁ আৰু সেইখিনি ভালকৈ আখৰে আখৰে পালন কৰিলে কোভিড বেমাৰটোক আমি দূৰত ৰাখিব পাৰিম ইয়াৰ উপৰি শিশুটিক ভালকৈ পুষ্টিকৰ আহাৰ দিব কাৰণ ইমিউন ছিষ্টেমটো আমাৰ যদি বেমাৰ ৰোধ কৰিব পৰা আমাৰ যোনটো ক্ষমতা সেইটো ভালে তেতিয়া থাকে যেতিয়া আমি পুষ্টিকৰ আহাৰ খাওঁ ঘৰতে বনোৱা শাক পাচলি থকা ফল মূল থকা মাছ মঙহ ডিম এনেকুৱা ধৰণৰ সব বস্তু থকা এটা যদি আহাৰ খাওঁ আৰু লগতে অলপমান শিশুৰ শাৰীৰিক পৰিশ্ৰম যদি থাকে খেলা ধূলা কৰে বা বিভিন্ন ধৰণৰ শাৰীৰিক যদি পৰিশ্ৰম লগত থাকে তেতিয়া ইমিউন ছিষ্টেমটো ঠিকেই থাকিব আৰু তেনে কৰিলে মই ভাবোঁ যে আপোনাৰ চিন্তা কৰিবলৈ কথা নাথাকিব আৰু 3 নম্বৰতে হৈছে যে আপোনালোকে ডাঙৰে যিখিনিয়ে ভেকচিনখিনি ল'ব পাৰে ঘৰৰ সকলোৱে ডাঙৰ মানুহে ভেকচিনখিনি সোনকালতে লৈ পেলাওক আৰু এটাই কথা খালি যে পোষ্ট কোভিড মানে ডাঙৰ মানুহৰ ক্ষেত্ৰত আমি কোভিড হৈ যোৱাৰ পিছত বিভিন্ন ধৰণৰ বেমাৰ দেখা পাইছোঁ যে কাৰোবাৰ ষ্ট্ৰোক হৈছে কাৰোবাৰ হাৰ্ট এটেক হৈছে কিন্তু শিশুৰ ক্ষেত্ৰত এটাই বেমাৰ দেখা গৈছে যোনটো MISC আমি কথা পাতিম চাগে এইটো বিষয়ে MISC আপুনি অলপমান কৈ দিয়ক MISC মাল্টি সিস্টেম কিবা সিনড্ৰোম এনেকুৱা আছে MISC মানে হৈছে মাল্টি সিস্টেম ইনফ্লেমেটৰি সিনড্ৰোম ইন চিলড্ৰেন সেইটো MISC বুলি শৰ্টত কোৱা যায় গতিকে এই বেমাৰটো সাধাৰণতে কোভিড হৈ যোৱাৰ পিছত গম পোৱাকৈ বা গম নোপোৱাকৈ চিমটমেটিক বা এচিমটমেটিক কোভিড যদি হৈ যায় শিশু এটাৰ তেতিয়া তাৰে কিছুমান শিশুৰ এতিয়া কিমান শিশুৰ এই বেমাৰটো হয় তাৰ এটা সংখ্যা আমি দিব নোৱাৰিম কাৰণ এতিয়াও আমি সেইবিলাকৰ ওপৰত বৈজ্ঞানিক তথ্য
যোগাৰ কৰি আছোঁ গতিকে অসমত আমাৰ মই ভাবোঁ যে 150 মান হয়তো কেছেছ এতিয়ালৈকে আমি পাইছোঁ বিভিন্ন হস্পিটেলত বা হয়তো তাতকৈ অলপ কম বেছি হ'ব পাৰে গতিকে এই বেমাৰটোত কি হয় কোভিড হৈ যোৱাৰ পিছত 3-4 সপ্তাহৰ পিছত আকৌ খুব মানে হাই গ্ৰেড টেম্পাৰেচাৰ আহিব বহুত জোৰকৈ জ্বৰ আহিব তাৰপিছত চকু ৰঙা পৰিব গাত আই ওলোৱা নিচিনাকৈ ৰেছ আহিব তাৰপিছত গাঁঠিৰ বিষ হ'ব তাৰপিছত খুব পেটৰ বিষ হ'ব পাৰে তাৰপিছত পেটটোৰ লগতে বেয়া হ'ব পেটটো চলিব পাৰে ভমিটিং আহিব পাৰে আৰু এইটো বেমাৰে ব্ৰেইনতো এফেক্ট কৰিব পাৰে লিভাৰত এফেক্ট কৰিব হাৰ্টত এফেক্ট কৰিব গতিকে মাইকাৰ্ডাইটিছ নামৰ এটা বেমাৰ হয় য'ত উশাহ নিশাহ সৰু হ'ব পাৰে আনকি হাওঁফাওঁটো এফেক্ট কৰিব পাৰে গতিকে এইটো এটা খুব চিৰিয়াছ বেমাৰ যোনটো শিশুসকলৰ ক্ষেত্ৰতহে হয় কিন্তু এটা কথা ভাল যে এইটো বেমাৰ যদি আমি সময়ত ধৰা পেলাব পাৰোঁ তেতিয়া ইয়াৰ চিকিৎসা খুব সুকলমে হৈ যায় কিন্তু দেৰিকৈ হ'লে তাৰ চিকিৎসা খুব ডিফিকাল্ট বা দিগদাৰিত হৈ পৰে গতিকে কোভিড হৈ যোৱাৰ পিছত এটা শিশুৰ যদি এনেকুৱা হৈছে তেতিয়াহ'লে শীঘ্ৰেই আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব MISC মাল্টি চিষ্টেম মাল্টি চিণ্ড্ৰম ইনফ্লেমেটৰী চিণ্ড্ৰম ইন চিলড্ৰেন MISC গতিকে এইটো আপোনালোকে গম পালে আজিও মই নতুন কথাটো গম পালোঁ যে শুনিছিলোঁ MISC বুলি কিবা এটা আছে কিন্তু আজি ভালকৈ গম পালোঁ আৰু আমাৰ লগত ফোন লাইনত দৰ্শক সংযুক্ত হৈ আছে আমি এটা 2 নম্বৰ এটা প্ৰশ্ন আছিলে মাকৰ লৈ পেলাই কিবা এটা আছিলে পাহৰি গ'লোঁ মই মাকে মেডিকেলত কৰে মাকে মেডিকেলত কৰে গতিকে কি কৰিব এতিয়া চাওক মানে আমি যেনেকৈ কৈছোঁ যে ডাঙৰে আমি বেমাৰটো ঘৰলৈ আনো গতিকে আনি পেলাই আমি শিশুক দিম গতিকে মাকেতো প্ৰথম কথা হ'ল যে ভেকচিনেশ্যন ল'বই লাগে কাৰণ তেওঁ মেডিকেলত কাম কৰে বোধহয় লৈছে চাগে এতিয়ালৈকে আৰু 2 নম্বৰতে সদায় ঘৰলৈ আহি প্ৰথম কথা হৈছে যে কাপোৰ কানি খুলি ভালকৈ গা ধুব লাগিব যদি এইখিনি কৰিছে তেতিয়াহ'লে ইমান এটা চিন্তিত হ'ব নালাগে গা চা ধোৱাৰ পিছত আপুনি আপোনাৰ শিশুৰ লগত ভালকৈ মানে গৈয়ে শিশুটিৰ লগত খেলা ধূলা কৰাটো মুঠেই উচিত নহয় আৰু এগৰাকী দৰ্শক আছে আমি ফোন লাইনত সংযুক্ত হৈ আছে হয় আপুনি প্ৰশ্নটো কৰিব পাৰে হয় নমস্কাৰ মই শিপাজাৰৰ পৰা কৈ আছিলোঁ হয় মোৰ মানে ল'ৰাটো কোভিড হোৱা নাছিলে কথা হ'ল কি মানে 3 বছৰ বয়স মানে পায়খানাটো ক্লিয়াৰ নহয় মোটামুটি 10 দিন মানৰ মূৰত হয় কি কাৰণত কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে 3 বছৰ এতিয়া চাওক মানে কনষ্টিপেশ্যন বস্তুটো আজিকালি আমাৰ সমাজত খুব বেছি পৰিমাণে হৈছে তাৰ মই ভাবোঁ যে 2টা কাৰণ এটা হ'ল আমাৰ যোনটো খোৱা বোৱাৰ নিয়ম ফুড হেবিটছ সেই বস্তুটোত আমি এটা খেলি মেলি কৰোঁ আৰম্ভণিতে আৰু 2 নম্বৰতে আমাৰ পায়খানাৰ অভ্যাসটো আনিবৰ কাৰণে যোনটো টয়লেট ট্ৰেইনিং সেইটো আমি সময়মতে শিশুক নকৰাওঁ গতিকে এই 2টা বস্তুৱে যেতিয়া খেলি মেলি হ'ব তেতিয়া কনষ্টিপেশ্যন ডেভেলপ কৰে আৰু সাধাৰণতে এইটো আমি দেখা পাওঁ যে 2 বছৰৰ আশে পাশে হয় গতিকে এবছৰলৈকে ল'ৰা ছোৱালী যেতিয়া খাবলৈ শিকে তেতিয়া পায়খানাটো 9 মাহ এবছৰলৈকে বৰ এটা ৰেগুলাৰ পেটাৰ্ণত নাথাকে কেতিয়াবা কৰিব নকৰিব কেতিয়াবা দুবাৰ কৰিব যদি তাৰ কোনো এটা পেটাৰ্ণ বা নিয়ম নাথাকে কিন্তু যেতিয়াই এবছৰ পাৰ হৈ যায় আচলতে আমাৰ ডাঙৰ মানুহে যেনেকৈ আমি ৰাতিপুৱা এবাৰ পায়খানা কৰোঁ সেই অভ্যাসটো আহিব লাগে গতিকে এই অভ্যাসটো আহিবৰ কাৰণে প্ৰথম কথা হৈছে যে টয়লেট ট্ৰেইনিং আৰম্ভ কৰাটো খুব জৰুৰী আজিকালি আমি সৰু ল'ৰা ছোৱালীৰ যোনবিলাক পটি পাওঁ কিনিবলৈ পোৱা যায় মই ভাবোঁ যে সকলোৱে এটা লোৱা উচিত আৰু 2 নম্বৰতে সোনকালে ৰাতিপুৱা উঠাৰ পিছত কিবা এটা গৰম পানী জলপান খোৱাৰ পিছত এটা নিৰ্দিষ্ট সময়ত সদায় শিশুটিক পায়খানাত বহিবলৈ অভ্যাস কৰোৱাটো প্ৰথম অৱস্থাত নকৰিব পাৰে বা নহ'ব পাৰে বা নালাগিব পাৰে কিন্তু সদায় যদি আমি চেষ্টাটো কৰোঁ তেতিয়া লাহে লাহে তাৰ বডিয়ে সেই ৰিফ্লেক্সটো বুজি পোৱা হ'ব আৰু পায়খানা কৰিবলৈ স্বভাৱটো ডেভেলপ হ'ব গতিকে সেই ডেভেলপ হোৱাৰ সময়খিনিত আমাৰ অলপমান ধৈৰ্যৰ প্ৰয়োজন আৰু 2 নম্বৰতে হৈছে যে আমি ডায়েট যেতিয়া ল'ৰা ছোৱালীক আমি গাখীৰৰ পৰা গোটা আহাৰলৈ আনো তেতিয়া পৰাপক্ষত আমি টিন ফুডবিলাক এৰি চলিব লাগে কাৰণ টিন ফুডত ফাইবাৰ নাথাকে ৰিফাইণ্ড হয় গতিকে ৰিফাইণ্ড হ'লেই কনষ্টিপেশ্যন হোৱাৰ চান্সটো বাঢ়ি যায় গতিকে চব পেকেটৰ বস্তু চকলেট চিপছ মেগী বিস্কিট টিস্কিট এইবিলাক বস্তু আমি যিমান পাৰোঁ এৰাই চলিব লাগে ঘৰত ৰন্ধা ভাত খিচিৰি চুজি ডালিয়া ওটছ এনেকুৱা ধৰণৰ বস্তুবিলাক য'ত ফাইবাৰ বেছি থাকিব তাৰ উপৰিঞ্চি যোনবিলাক শাক পাচলি আমি খাওঁ শাক পাচলিবিলাক প্ৰচুৰ পৰিমাণে দিব লাগে পকা ফল মূল কিবা এটা সদায় দিব লাগে আৰু পানী যিমান পাৰোঁ আমি ঘন ঘনকৈ শিশুটিক খুৱাব লাগে গতিকে 5 বছৰ তলৰ শিশুৱে কমচে কম 4 পৰা 6 গিলাচ পানী 5 বছৰ ওপৰৰ শিশুৱে কমচে কম 6 পৰা 8 গিলাচ পানী গতিকে এই যদি ডায়েটাৰী মডিফিকেশ্যনটো ভাল হয় বা ডায়েটটো ভাল থাকে আৰু লগতে স্বভাৱটো আমি গঢ় দিওঁ এই 2টা কাম কৰিব পাৰিলেহে আপোনাৰ শিশুটিয়ে কনষ্টিপেশ্যনৰ পৰা ৰেহাই পাব এতিয়া আপোনাৰ কথা হৈছে যে 3 বছৰীয়া শিশু গতিকে তাৰ অলৰেডি কনষ্টিপেশ্যন হৈছে 6 দিন 7 দিন পায়খানা নকৰে গতিকে আপুনি
মানে 10 দিন মানৰ মূৰে মূৰে হয় কনষ্টিপেশ্যনটো আপুনি গাট ক্লিয়াৰ বা গুডলেছ প্লাক্স এনেকুৱা ধৰণৰ এটা মেডিচিন কিছুদিনৰ কাৰণে হয়তো 2-3 মাহ মানৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে 2 চামুচকে 10 ml কে আবেলি সময়ত দিব খাবলৈ 7-8 মান বজাত এই মেডিচিনটো গাট ক্লিয়াৰ বুলি এটা পায় সিৰাপ হেতুকে আপুনি হয়তো অলপ দিন 3-4 মাহ মানৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে কিন্তু অকল মেডিচিনটো ব্যৱহাৰ কৰিলে নহব লগত প্ৰথম দুটা যিবিলাক কথা কলো মই পটি ট্ৰেইনিং বা টয়লেট ট্ৰেইনিংটো দিব লাগিব লগত দিব লাগিব এটো সকলো পিতৃমাতৃৰ কাৰণে অকনমান চ্যালেঞ্জিং হয় পটি ট্ৰেইনিং দিয়াটো সকলো পিতৃমাতৃৰ চিন্তাৰ কাৰণ কেতিয়ানো অলপ নৰমেল অৱস্থালৈ আহিব যি নহওক চেষ্টা কৰিলে হ'ব আৰু আমি আশা কৰিছো আৰু এগৰাকী দৰ্শক আমাৰ লগত সংযোগ স্থাপন হৈছে হয় আপুনি প্ৰশ্নটো কৰিব পাৰে প্ৰশ্নটো কৰিব পাৰো না হয় মই গুৱাহাটী বৰাগাঁৱৰ পৰা কৈছো মই ডক্টৰ প্ৰকৃতিশ বৰুৱাক সুধিব খুজিছো যে প্ৰথম যিটো আমাৰ শিশু জন্ম হোৱাৰ আধা ঘণ্টা বা 1 ঘণ্টাৰ ভিতৰত মাতৃদুগ্ধ যিটো পান কৰা হয় এটো কলেষ্ট্ৰাম থাকে আৰু কলেষ্ট্ৰামটোৱে যদি শিশুটোৰ জীৱনৰ কাৰণে তাৰ এইটো ইমিউন সিস্টেমটো গঢ়ি তোলে আমাৰ বিজ্ঞানীসকলে কয় বিশেষকৈ চিকিৎসা শাস্ত্ৰ বিজ্ঞানীসকলে কয় এতিয়া যিহেতু সিহঁতৰ ইমিউন সিস্টেমটো কলেষ্ট্ৰামৰ পৰা আহিয়ে যায় তেনে ক্ষেত্ৰত সিহঁতে এই ধৰণৰ যিবোৰ ৰোগৰ সন্মুখীন কেনেকৈ হয় আৰু কলেষ্ট্ৰলটো সিহঁতৰ ইমিউনিটিটো বহুত বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰতো ইমিউনিটিটো অলপ বেছিয়ে হয় ল'ৰাতকৈ আমি যিমানখিনি পঢ়িছোঁ গতিকে মই এই সন্দৰ্ভত অলপ ক্লেৰিফিকেশ্যন এটা বিচাৰিছোঁ এই কলেষ্ট্ৰলে গোটেই জীৱনৰ কাৰণে এটা প্ৰতিৰোধটো গঢ়ি বা ইমিউন চিষ্টেমটো গঢ়ি নতলে নেকি নহয় কলেষ্ট্ৰামত কিছুমান ইমিউনোগ্লোবুলিনছ আৰু কিছুমান এনেকুৱা ধৰণৰ বস্তু থাকে যোনটোৱে আমাৰ ইমিউন সিস্টেমটোক ষ্টিমুলেট কৰে বা ইমিউন সিস্টেমটোক বেমাৰ ৰোধ কৰিবৰ কাৰণে তৈয়াৰ কৰি তোলে এতিয়া যেতিয়াই বীজাণু এটা আমাৰ শৰীৰত সোমায় তেতিয়া শৰীৰটোৱে এটা ৰেছপন্স সেই বীজাণুটোৰ এগেইনষ্টত এটা ৰেছপন্স দিয়ে আৰু সেই ৰেছপন্সটো দুটা ধৰণৰ হয় এটা জেনেৰেল যোনটো আমাৰ সৈন্য যোনবিলাক জেনেৰেল সৈন্য সেইবিলাকে যাব বেমাৰটোক ৰখাবৰ কাৰণে আৰু কিছুমান আছে যে ডিজিজ স্পেচিফিক এণ্টিবডিজ মানে ধৰক আপোনাৰ মিজিলছ আমি যেনেকৈ ভেকচিনটো দিলোঁ গতিকে মিজিলছৰ এগেইনষ্টত আপোনাৰ যোনবিলাক এণ্টিবডিজ থাকিব সেইবিলাকে গৈ আকৌ ততাতৈয়াকৈ সেই মিজিলছ বীজাণুটোক ধৰিব গতিকে এই দুটা ধৰণৰ যোনটো এটেক এটা মানে আমাৰ শৰীৰৰ জেনেৰেল যোনটো ইমিউন সিস্টেমে কাম কৰিব আৰু লগতে ডিজিজ স্পেচিফিক এণ্টিবডিজবিলাকে বেলেগে কাম কৰিব এতিয়া কথা হ'ল যে আপুনি যোনটো কথা সুধিছে মাকৰ পৰা যোনটো ইমিউন সিস্টেম ডেভেলপ হয় সেইটোৱেটো বেছিভাগ বেমাৰৰ পৰা শিশুটিক বচাই ৰাখে কিন্তু কিছুমান বেমাৰ থাকিব যাৰ এগেইনষ্টত স্পেচিফিক এণ্টিবডিজ শিশুটিৰ নাথাকিব যেনেকৈ কোভিডটো তাৰ ভিতৰত এটা পৰে যে কোভিডৰ এগেইনষ্টত যোনটো স্পেচিফিক এণ্টিবডি লাগে আমাৰ এতিয়া শৰীৰত সেইটো শিশুটিৰ গাত হয়তো নাথাকিব গতিকে নাথাকাৰ ফলত শিশুটি এই বেমাৰৰ পৰা আক্ৰান্ত হোৱাৰ চান্স থাকিব এতিয়া আমি যোনে মাতৃদুগ্ধ পান কৰিছোঁ ভালকৈ গতিকে আমাৰ শৰীৰত আমাৰ ইমিউন সিস্টেমটো ভালদৰে ডেভেলপ হয় গতিকে সেইটো ভাল কথা গতিকে আমাৰ সদায় যোনে মাতৃদুগ্ধ পান কৰা নাই তেনেকুৱা মানুহৰ তুলনাত আমাৰ ইমিউন সিস্টেমটো অলপমান বেছি ইকুইপড হ'ব বেছি পাকৈত হ'ব কিন্তু পাকৈত হ'লেও যদি বীজাণুটো বেছি ষ্ট্ৰং বা বীজাণুটোৰ ইমানখিনি ক্ষমতা আছে যে সি আমাৰ ইমিউন সিস্টেমটোক ডিফিট কৰিব বা হৰাই দিব তেতিয়া সি আঘাত পাব তেতিয়া আমাৰ বেমাৰ এটা হ'ব সেইকাৰণেই আমাৰ বেমাৰ আজাৰ পিছত যে হয় কাৰণ আমাৰ ইমিউন সিস্টেমটো কিছুমান বীজাণুক বলে পাৰে কিছুমানক নোৱাৰে আৰু যেতিয়া বলে নোৱাৰিলে তেতিয়া আমি বেমাৰত ভোগোঁ আমি গম নোপোৱাকৈ আমাৰ শৰীৰৰ ভিতৰত বহুত যুদ্ধ চলি থাকে আচলতে প্ৰত্যেক দিনাই যুদ্ধ চাগে চলি থাকে আৰু এগৰাকী দৰ্শক আছে তেওঁৰ ফোনটো আমি লৈ লৈছোঁ হয় আপুনি প্ৰশ্নটো কৰিব পাৰে কি প্ৰশ্ন কৰিব খুজিছে মই বোকাহাট পুৰাৰীৰ পৰা কৈছোঁ হয় মোৰ ল'ৰাটো 7 বছৰ বয়স হৈছে আজি 3-4 মাহ বেছিয়ে হ'ল তাৰ ডিঙিটোত কিবা লাগি থকা এনেকে থাকে প্ৰায় এনেকে থাকে টোপনিত বন্ধ হৈ যায় নে চলি থাকে ন টোপনিত বন্ধ হৈ যায় তেতিয়াহ'লে এইটো আপোনাৰ মুদ্ৰা দোষ বুলি যোনটো কম বা আমি মেডিকেল টাৰ্মছত টিক্স বা হেবিটছ প্ৰেজেণ্ট বুলি কোৱা যায় এতিয়া এই টিক্স বা হেবিটছ প্ৰেজেণ্টটো বিভিন্ন ধৰণৰ থাকে যেনেকৈ কিছুমানে চকুটো টিপিয়াই থাকে সেইটো এটা অভ্যাসত পৰিণত হয় গতিকে কোনো একো ইৰিটেশ্যন নাথাকাকৈ চকুটোত সিহঁতে চকুটো টিপিয়াবলৈ লয় কিছুমানে মুখৰ অংগী ভংগী কৰি থাকে আৰু সেইটো এটা হেবিট হৈ যায় অভ্যাস হৈ যায় ঠিক তেনেকৈ কিছুমানে ডিঙিটোৱে এনেকৈ কৰি চাফা কৰি থাকে সেইটো এটা অভ্যাসত পৰিণত হয় ডিঙিত কোনো অসুবিধা নাই কিন্তু ডিঙিটো তেনেকৈ চাফা কৰি থাকিব আৰু কিছুমানে ড্ৰাই কাফিং মানে এনেকৈ কৰি কাহি থাকিব সেই কাহি থকাটো মানে আচলতে কোনো কফৰ লক্ষণ নহয় কিন্তু তেওঁৰ এটা অভ্যাস হৈ গৈছে আৰু এইটো এইকাৰণে কৈছোঁ মই
যে ৩-৪ মাহৰ পৰা যদি এটা কাহ হৈ থাকে সেইটোতো যদি বেমাৰ হ'লহেঁতেন তাৰ ডেফিনেটলি অন্য কিবা কিবি প্ৰব্লেম আহিলেহেঁতেন গতিকে তাৰ অন্য কোনো অসুবিধা নাই আৰু ৰাতি যিহেতু বস্তুবিলাক বন্ধ হৈ যায় সাধাৰণতে বেমাৰৰ কাহবিলাক ৰাতি বন্ধ হৈ নাযাব সমানেই চলিব বা বাঢ়িয়ে যাব পাৰে টোপনিত থাকিলে কিন্তু টিক্স হ'লে বা হেবিট স্পাজম হ'লে এইটো ৰাতি টোপনি সম্পূৰ্ণভাৱে বন্ধ হৈ যায় গতিকে এতিয়া এই বেমাৰটো ঠিক কৰিবলৈ হ'লে আপুনি দুটামান কথা এটা হ'ল যে এই বস্তুটোৰ ওপৰত গুৰুত্ব দিয়া বা এটেনশ্যন দিয়াটো কমাব লাগিব তাৰ আগত এই বস্তুটোৰ ওপৰত কোনো কোৱা মেলা কৰা বা গুৰুত্ব দিয়া বা এটেনশ্যন দিয়া সেই কথাখিনি আপোনালোকে কমাওক বস্তুটো কমপ্লিটলি ইগন'ৰ কৰিব লাগিব নেগলেক্ট কৰিব লাগিব আৰু তাক যিমান পাৰে ব্যস্ত কৰি ৰাখক যদি সি ব্যস্ততাৰ মাজত থাকে খেলা ধূলা পঢ়া শুনা বিভিন্ন কামত তেতিয়া এনেকুৱা ধৰণৰ মুদ্ৰা দোষবিলাক সহজতে যায় আৰু এগৰাকী দৰ্শক আমাৰ লগত সংযুক্ত হৈ আছে বা মোৰো প্ৰশ্ন আছে কিন্তু মই সুধিব পৰা নাই দৰ্শকে ইমান বেছি ফোন কৰি আছে যি নহওক আমি দৰ্শকৰ অনুৰোধটো ৰাখি আমি আৰু এগৰাকী দৰ্শকৰ কাষলৈ গৈছোঁ হয় আপুনি প্ৰশ্নটো কৰিব পাৰে হেল্ল' হয় প্ৰশ্নটো কৰিব পাৰে আপুনি হেল্ল' মোক কৈছে হয় হয় আপুনি প্ৰশ্নটো কৰক ষ্টুডিঅ'ত লাগিছে এতিয়া হেল্ল' হয় হয় মই তেজপুৰৰ পৰা কৈছো দোলাবাৰী হয় তাৰমানে মোৰ ল'ৰাটোৰ বয়স 7 বছৰ হৈছে ক্লাছ 1 পাইছে হয় কিন্তু সি পঢ়িলে কিন্তু প্ৰায় 10-15 মিনিট মানে মই মনত থাকে তাৰপিছত কিন্তু পাহৰি যায় আৰু সেইটোৱে মানে বাকী বেলেগ হেৰি নাই কিন্তু মনত নাথাকে পৰীক্ষাত কেনেকুৱা হয় আৰু পেলু ওলাই তাৰমানে তাৰ পেলু বহুত পৰীক্ষাত ৰিজাল্ট কেনেকুৱা হয় তাৰ পৰীক্ষাৰ ৰিজাল্টটো ভালে হয় কিন্তু মনত নাথাকে আৰু ক্লাছ 1 মুখস্থবিলাক মানে পাহৰি যায় চাওক এটা কথা এতিয়া ক্লাছ 1 7 বছৰীয়া গতিকে আপুনি ইমান তেনেকুৱা প্ৰেছাৰ ফিল কৰিবলগীয়া বা তাক প্ৰেছাৰ দিবলগীয়া ষ্টেজ আহি পৰা নাই আৰু যিহেতু আমাৰ ফাইনেলি ৰিজাল্ট আমি পঢ়া শুনা কৰাৰ পিছত আমাৰ মাৰ্কছ কিমানখিনি পাইছোঁ বা মাষ্টৰে কেনেকুৱা আমাৰ কথা এছেছ কৰিছে সেই বস্তুটোহে ইম্পৰ্টেণ্ট এতিয়া কিছুমানে কেতিয়াবা কি হয় পঢ়াৰ ইমিডিয়েটলি পাছতে কথাবিলাক কিছুমান মনত নপৰে কিন্তু যেতিয়া আমি পিছত মনত পেলাবলৈ যত্ন কৰোঁ সেই বস্তুবিলাক আমাৰ মনলৈ ঘূৰি আহে গতিকে ইয়াতে এটা কথা যে যোনটো বস্তু আমি বাৰে বাৰে কৰিম সেইটো বেছি সহজতে মনত থাকিব গতিকে আপোনাৰ ল'ৰাটোক এটা কথা বুজাব লাগিব যে ৰিভিজন এবাৰ নহয় 2বাৰ 3বাৰ কৰিব লাগিব পাৰে এটা বস্তুৱে যোনটো বস্তু বুজা নাই সেইটো বাৰে বাৰে পঢ়িব লাগিব এতিয়া আমাৰ কথা হ'ল যে যোনটো আমাৰ ব্ৰেইনৰ গ্ৰাস্পিং কেপাচিটি বা যোনটো আমি কিবা এটা পঢ়িলে বুজি পাওঁ বা আমাৰ ব্ৰেইনত ৰখি যায় সেই বস্তুটো সকলোৰে সমান নহয় কাৰোবাৰ বেছি কাৰোবাৰ কম আৰু সবৰে নিয়মো বেলেগ যে কোনোবাই এবাৰ পঢ়িলে হৈ যায় কোনোবাই বাৰে বাৰে পঢ়িব লাগে গতিকে আপোনাৰ ল'ৰাটিৰ এতিয়া কেনেকুৱা হ'ব সেই কথাবিলাক 7 বছৰত ক'বলৈ বৰ টান কিন্তু ষ্টিল মই ভাবোঁ যে চেষ্টাখিনি কৰি থাকক কিন্তু 7 বছৰীয়া ল'ৰাটাক দৰকাৰতকৈ বেছি হেঁচা দিয়াৰ কোনো প্ৰয়োজন নাই যোনখিনি যাৱতীয় দৰকাৰী সেইখিনি কৰক যিমানখিনি সি মানে ভালেৰে পাৰিছে প্ৰেছাৰ নোপোৱাকৈ সেইখিনি কৰক কাৰণ বহুত দীঘল তাৰ এতিয়া জীৱন আছে আৰু বহুত আগলৈ পঢ়িবলৈ আছে গতিকে এই 7 বছৰতে আপুনি ইমান টেনশ্যন নল'ব নিশ্চয় তেখেতে উত্তৰটো পালে আৰু বহুত প্ৰশ্ন আহি আছে এতিয়া ফোনত নাপায় হোৱাটছআপতো আহিবলৈ লৈছে হোৱাটছআপৰ প্ৰশ্ন এটা দুটা মই পিছত সুধি দিম কিন্তু আৰু এগৰাকী দৰ্শক আমাৰ লগত আছে এই মুহূৰ্তত সংযোগ হৈ মই দৰ্শকৰ ওচৰলৈ গৈছোঁ হয় আপুনি প্ৰশ্নটো কৰিব পাৰে হেল্ল' হয় মোৰ ছোৱালীজনী 2.5 ইয়াৰ্ছ হ'ল তাই আজি 3 দিনৰ পৰা মানে জ্বৰ হৈছে এভৰি 7 আৱাৰ্ছৰ মূৰে মূৰে কিন্তু তাইৰ বেলেগ আৰু একো প্ৰব্লেম নাই খেলা ধূলাও কৰি আছে চিঞৰ বাখৰো কৰি আছে খালি জ্বৰ 7 ঘণ্টাৰ মূৰে মূৰে এভৰি 7 আৱাৰ্ছ অকল জ্বৰ আৰু কোনো ধৰণৰ বেলেগ প্ৰব্লেম নাই বেলেগ একো নাই নাকৰ কনজেশ্যন বা কাহ একো নাই কোভিড টেষ্টটো কৰালে নেকি নাই নাই কৰোৱা তেতিয়াহ'লেতো আপোনালোকে শীঘ্ৰেই কোভিড টেষ্টটো কৰক আৰু কাৰণ কোভিড টেষ্টটো যিমান সোনকালে কৰা যায় সিমানেই পজিটিভ অহা চান্সটো বাঢ়ি যায় কাৰণ এণ্টিজেনৰ পৰিমাণটো সময়ৰ লগত কমি গৈ থাকে গতিকে সেইটো মই ভাবোঁ যে দেৰি নকৰাকৈ আপোনালোকে কোভিড টেষ্ট কৰাটো ভাল হ'ব আপোনালোকে থাকে ক'ত বাৰু ক'ত থাকে গুৱাহাটীতে থাকে গতিকে আপোনালোকে সোনকালে কোভিড টেষ্টটো কৰাই লওক কাৰণ কোভিডটো গম পোৱাটো এইকাৰণে জৰুৰী যে যাৰ হৈছে তাইতো হৈছে বাৰু ঠিক আছে বাকী ঘৰৰ মানুহৰ খিনিৰ কাৰণেও এইটো প্ৰয়োজন গম পোৱাটো যাতে সময়ত আইচলেশ্যন হয় বা তাইৰ কাৰণে যিখিনি চিকিৎসাৰ ব্যৱস্থা লাগে সেইখিনি যাতে ভালকৈ ল'ব পৰা যায়
গতিকে মোৰ উপদেশ সেইটোৱে হ'ব যে আপুনি ততাতৈয়াকৈ টেষ্টটো কৰক যদি কোভিড নাই ওলোৱা তেতিয়াহ'লে কিছুমান অন্য ভাইৰাছৰ পৰা বেমাৰ হয় যোনবিলাক 3 দিন 4 দিনলৈকে থাকে গতিকে 5 দিন পাৰ হ'লে যদি 5 দিন হৈ গ'ল জ্বৰ কমা নাই তেতিয়া কিন্তু আপুনি এজন ডাক্তৰক দেখাব লাগিব মই প্ৰকাশ বৰা মোৰ কথা এটা মনলৈ আহিছে এতিয়া এইকেইদিন বাকীবিলাক ভাইৰাছ ৰেষ্টত আছে নেকি নে পূৰ্ণদমে আছে নহয় ৰেষ্টত নাই তাৰমানে কি হয় ভাইৰেল বেমাৰবিলাক আচলতে সংক্ৰমণ শিশুৰ ক্ষেত্ৰত বেছিকৈ কিয় হয় কাৰণ সিহঁতে স্কুল যায় স্কুল গ'লে সিহঁতে এটা জেগাত খেলে একেলগে মিলজুল হয় বা যোনটো ছ'চিয়েল ডিষ্টেঞ্চিং সেইটো নাথাকে গতিকে ভাইৰেলবিলাক সাধাৰণতে কণ্টেক্টত ইটোৰ পৰা সিটোলৈ যায় গতিকে যদি এটা বাচ্চাৰ আছিলে স্কুলত সি 3টা 4টা 5টাক দি পেলাই আহিব গতিকে শিশুৰ সেইকাৰণে সংক্ৰমণ ভাইৰেল বেমাৰৰ সংক্ৰমণবিলাক সহজতে হৈছিলে কিন্তু এতিয়া তেনেকুৱা সমাগম যিহেতু নাই স্কুল নাই বাকী বজাৰ চজাৰতো আমি শিশুক লৈ যোৱা নাই গতিকে সেই যে সমাগমবিলাক কমি গৈছে যে সেইটো কাৰণে আমি তেনেকৈ ভাবিব পাৰোঁ আৰু এটা কথা অলপমান স্পষ্ট কৰি দিয়া ভাল হ'ব যে যাৰ এনেকুৱা ধৰণৰ সমস্যা হৈছে অকণমান জ্বৰ হৈছে মানে কোনখিনি সময়ত ডক্টৰ তাত যোৱাটো বা ডক্টৰৰ পৰামৰ্শ লোৱাটো জৰুৰী হৈ পৰে সেই কথাটো অলপমান আমি সকলোৰে কাৰণে ক্লিয়াৰ কৰি দিব সেইটো কোভিড বুলিয়ে নহয় তাৰমানে যদি বাই চান্স শিশুটি জ্বৰ হৈছে এতিয়া জ্বৰ হ'লে শিশুটি দেখা যায় যে জ্বৰ হৈ থকা অৱস্থাত বেলেগ কথা কিন্তু যেতিয়াই জ্বৰটো কমি আহে শিশুটিয়ে নৰ্মেলি খেলিবলৈ ধৰিব খাব ভালকৈ অসুবিধা বেলেগ নাপায় মানে মোটামুটি নৰ্মেল নিচিনাকৈ থাকিব বেমাৰী যে হৈ যায় সেনেকুৱা নহ'ব কিন্তু যদি আপুনি দেখা পাইছে যে আপোনাৰ শিশুটি জ্বৰ নাই কিন্তু তথাপি বেমাৰী যেন লগা হৈছে বিচনাত শুই আছে নৰ্মেলি 5 বছৰ ল'ৰা ছোৱালীয়ে মানে তেনেকৈ বহি নাথাকিব যে জ্বৰ ভাল হোৱাৰ লগে লগে খেলিবলৈ আৰম্ভ কৰিব খেলা ধূলা কৰা নাই এটা কোণাত বহি আছে বা বিচনাত বহি আছে খাবলৈ মন কৰা নাই আমি লেথাৰ্জি বুলি কওঁ মানে লেথাৰ্জিক ফিল কৰিছে তাৰপিছত একদমেই খাবলৈ মন কৰা নাই আৰু যদি হাত ভৰি ঠাণ্ডা পৰি গৈছে তেতিয়া মানে কি হয় কেতিয়াবা ব্লাড প্ৰেছাৰ কমি গ'লে ছাডেনলি তেনেকুৱা হয় গতিকে যদি হাত ভৰি বগা পৰি গৈছে বা ঠাণ্ডা পৰি গৈছে তেনেকুৱা হৈছে মুঠতে অভাৰঅল যদি বাচ্চাটোক আমি দেখা পাইছোঁ যে কিবা এটা চিৰিয়াছ হোৱা যেন লাগিছে তেতিয়া আমি সময় নষ্ট নকৰাকৈ ডাক্তৰৰ ওচৰলৈ যাব লাগিব আৰু অন্য কিছুমান চিমটমছ থাকিলে এতিয়া বোলে একদম খুব যদি অনৰ্গল কাহিছে মানে একদম নন ষ্টপ কাহি গৈ আছে চ' তেনেকুৱা ধৰণৰ সময়ত আমি বিভিন্ন নিমনিয়া চিমনিয়া এনেকুৱা ধৰণৰ বেমাৰৰ কথা আহি পৰে যদি খুব হাই গ্ৰেড টেম্পাৰেচাৰ আছে লগত খুব বেছি পৰিমাণত কাহ আছে তাৰপিছত যদি খুব বেছিকৈ পেটটো চলিছে য'ত ডিহাইড্ৰেশ্যন বা এনেকুৱা ধৰণৰ অসুবিধা হোৱাৰ চান্স বাঢ়ি যাব খুব বেছি বাৰে বাৰে বমি কৰিছে একেবাৰে খাব পৰা নাই খোৱাৰ ইনটেক কমি গৈছে চ' এনেকুৱা ধৰণৰ য'ত মানে বেবীটো চিক হৈ যাব বা সি খাব পৰা নাই পেচাবৰ পৰিমাণ কমি গৈছে লেথাৰ্জিক হৈ গৈছে খেলা ধূলা কৰা নাই চ' এইবিলাক হৈছে শিশুৰ বুজি পাবলৈ কিছুমান এতিয়া আমাৰ গুৱাহাটী চহৰত বহুতে আনকি অক্সিজেন লেভেলটো চায় যদি কোভিড হৈছে তেওঁলোকে অক্সিজেন লেভেলটো চায় বা এনেও চায় গতিকে সেইটো চাওঁতে অৱশ্যে সাৱধান হ'ব লাগিব কাৰণ অক্সিমিটাৰটো ডাঙৰ মানুহৰ কাৰণে বনোৱা হৈছে গতিকে আঙুলিটো ডাঙৰ মানুহৰহে ফিট কৰে তাতে কিন্তু যেতিয়া সৰু বাচ্ছাৰ অক্সিজেনটো চাম তেতিয়া তেওঁৰ আঙুলিটো সৰু গতিকে সেইটো অক্সিজেন লেভেলটো ভালকৈ পিক আপ নকৰিব গতিকে আমি 2টা বা 3টা আঙুলি ভৰাব লগা হয় আৰু শিশুৱে কি কৰে লৰচৰ কৰি থাকে লৰচৰ কৰি থাকিলেও অক্সিজেনৰ ৰিডিংটো ভালকৈ নাহিব গতিকে আমি সাৱধান হ'ব লাগিব শিশুৰ ক্ষেত্ৰত অক্সিজেন লেভেলটো পৰীক্ষা কৰোঁতে গতিকে চাব লাগিব যাতে ভালকৈ আঙুলিবিলাক সোমাইছে সেই ৰঙা লাইট যোনটো সেইটোৱে আঙুলিটো ঢুকি পাইছে আৰু তাতে এটা গ্ৰাফ আহে যে সেই গ্ৰাফটো সুন্দৰকৈ আহিব লাগিব আৰু লগতে তাতে এটা বিপ শব্দ আহে সেই শব্দটো এটা চিষ্টেমেটিক ৱেত আহিব লাগিব এটা নিৰ্ধাৰিত সময়ত টিটকৈ এনেকৈ শব্দটো আহিব লাগিব যদি গ্ৰাফটো ভালকৈ আহিছে শব্দটো ভালকৈ আহিছে আৰু ফিগাৰটো ষ্টেডিলি আহিছে 94 হওক 96 হওক যিমানেই হওক সেইটোহে আমি আচল একিউৰেট লেভেল বুলি ধৰিব লাগিব গতিকে সেইটো যদি চাব পৰা ব্যৱস্থা আছে সেইটো চাব পাৰে আৰু ভালকৈ চোৱাৰ পিছত যদি আমি অক্সিজেন লেভেলটো দেখিছোঁ 94 92 বা 94 তলত আছে তেনেস্থলত মই ভাবোঁ যে তেতিয়া আপুনি ডাক্তৰৰ পৰামৰ্শ লোৱাটো ভাল হ'ব আৰু এগৰাকী দৰ্শক ফোন লাইনত ৰৈ আছে হয় আপুনি প্ৰশ্নটো কৰিব পাৰে হেল্ল' হয় প্ৰশ্নটো কৰিব পাৰে আপুনি হয় মই তেজপুৰৰ পৰা কৈ আছোঁ হয় হয় ছাৰলৈ এটা প্ৰশ্ন আছিলে মানে ল'ৰাটোৰ আপোনাৰ এতিয়া 2 বছৰ 3 মাহ চলি আছে তাৰ টোপনিটো একদম কম ছাৰ ৰাতি 12টা বাজি যায় শুওঁতে আৰু আপোনাৰ খোৱাটো ঠিকে আছে বাৰু কিন্তু ছাৰ ৱেইটটো অকণমান বয়সতকৈ কম খেলা ধূলা কিন্তু ভালকৈ কৰি থাকে ওজনটো কিমান এতিয়া ছাৰ ওজনটো তাৰ 9 কেজি ওচৰা-ওচৰি হ'ব আৰু জন্মৰ ওজন কিমান আছিলে জন্মৰ 2 কেজি 700 আচ্ছা 2 বছৰ 7 মাহ বুলি ক'লে ন
2 বছৰ 3 মাহ 3 মাহ আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই এতিয়া কথা হ'ল যে দুবছৰীয়া শিশুবিলাক হৈছে অলপমান কথাকুৰ মানে আমি ইংলিছত টেৰিবল টুজ বুলি কওঁ মানে 2 বছৰৰ আশে পাশে যোনটো বয়স 1 বছৰৰ পৰা 3 বছৰ বয়সলৈকে এই বয়সটোত শিশুবিলাক খুব দুষ্ট হয় আৰু সিহঁতৰ সব কামতে এটা আমনি থাকিব সেইটো কাপোৰ পিন্ধোতে গা ধুওঁতে শুওঁতে সবতে গতিকে খোৱাৰ ক্ষেত্ৰত কি হয় এতিয়া এই বস্তুবিলাকত আমাৰ যোনটো দৈনন্দিন কাম যে খোৱাই হওক পায়খানা কৰাই হওক ইয়াত আমি এটা ডিসিপ্লিন আনিব পাৰিব লাগিব এইটো বয়সত আমি ভাবোঁ যে এটা সৰু হৈ আছে একো নাই ডাঙৰ হ'লে নিজে শিকিব কথাটো হেতু নহয় এই শিকোৱা কামটো আমি এতিয়া আৰম্ভণি পাই কৰিব লাগিব গতিকে আপুনি যোনটো দেৰিকে খোৱাৰ অভ্যাস কৰাইছে হেতু ঠিক কৰিবলৈ হৈছে যে তাক আবেলি সময়ত শুবলৈ নিদিব আবেলি সময়ত শিশুৱে খেলিব লাগে আৰু খেলাটো প্ৰয়োজন এই কাৰণে যে খেলিলে সিহঁতৰ গাত ভাগৰ থাকিব ভাগৰ হ'লে সিহঁতে ৰাতি সোনকালে শুব ৰাতি সোনকালে শুলে ৰাতিপুৱা সোনকালে উঠিব আৰু এই যে অভ্যাসটো আহিব লাগে ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে উঠা এটো লাহে লাহে আৰু 3 বছৰ পিছতটো স্কুলে যাব প্লে স্কুল গতিকে সোনকালে উঠিলেহে স্কুললৈ ভালকে যাব পৰা হ'ব গতিকে এই স্বভাৱটো ঠিক কৰিবলৈ হ'লে প্ৰথম কথা হ'ল আবেলি খোৱা বা তাৰ মতে ইচ্ছামতে যেতিয়া তেতিয়া খোৱাটো বন্ধ কৰিব লাগিব হয় আমি দৰ্শকৰ প্ৰশ্ন আমি লৈ থাকিম আমাৰ প্ৰশ্ন আছে আজি ডক্টৰ প্ৰাকৃতিশ বৰা 1 ঘণ্টা ধৰি এই অনুষ্ঠানত থাকিব আৰু আপুনি যদি ইতিমধ্যে আমাৰ হৈ যোৱা অংশ মিছ কৰিলে তেনেহলে ফেসবুক লাইভ যোগে এই অনুষ্ঠান সম্প্ৰচাৰ হ'ব ফেসবুকত DY365 ৰ অফিচিয়েল পেজত আপুনি এই সাক্ষাৎকাৰ দেখিবলৈ পাব এতিয়া লৈছো সৰু বিৰতি পিছত আমাৰ অনুষ্ঠান অব্যাহত থাকিব আজি সিদ্ধান্ত অনুষ্ঠানত আমাৰ হৈতে অতিথি ৰূপত আছে বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ প্ৰাকৃতিশ বৰা আৰু বৰাদেৱে আজি দৰ্শকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছে পোনপটীয়াকৈ আমাৰ এই অনুষ্ঠানত আৰু এগৰাকী দৰ্শক ইতিমধ্যে সংযুক্ত হৈ আছে মই দৰ্শকগৰাকীৰ ওচৰলৈ গৈছো হয় আপুনি প্ৰশ্নটো কৰিব পাৰে হেল্ল' স্যাৰ হয় মই গৰজুকৰ পৰা কৈছিলো মোৰ ছোৱালীজনীৰ এতিয়া 12 বছৰ হ'ল আজি প্ৰায় 4 বছৰ মান আগৰ পৰা ছোৱালীজনী মানে যেতিয়া পঢ়িবলৈ লয় তলমুৱা হ'লে মাথাটো খুব বিষাই থাকে 4 বছৰ পৰা তাইৰ সৰুতে কাহ চৰ্দি এইবিলাক বেছিকৈ হৈছিল নেকি হয় হয় স্যাৰ বহুত হৈছিল কাহ চৰ্দি জ্বৰ এইবিলাক বহুত হৈছিল তেতিয়া বোধহয় তাইৰ আমাৰ যে সাইনাছৰ ইনফেকশন হয় বা আমি সাইনাসাইটিছ বুলি কওঁ গতিকে সেই সাইনাছৰ ইনফেকশন হয়তো থাকিব পাৰে আৰু এই সাইনাছবিলাক আমাৰ গালৰ ওপৰত কপালত মাথাৰ ভিতৰত থাকে গতিকে কি হয় সাইনাছবিলাক এটা বক্সৰ নিচিনা বস্তুটো গতিকে তাতে যদি সিক্ৰেশন পাস এনেকুৱা ধৰণৰ বস্তু জমা আছে গতিকে সেইবিলাক তেতিয়া কি হয় হেভি হৈ যায় আৰু যেতিয়া আমি মূৰটো তললে কৰো আমাৰ মাথাটো বিষায় আৰু বা আনকি কেতিয়াবা মূৰটো লৰচৰ কৰিলেও মাথাটো বিষাব পাৰে গতিকে এই বস্তুটো বুজিবৰ কাৰণে আপুনি এখন সাইনাছৰ এক্সৰে কৰিব লাগিব য'ত কথাটো ক্লিয়াৰ হ'ব আৰু যদি সঁচাকৈ সাইনাছ আছে তাৰ ব্যৱস্থা ল'ব লাগিব এটা সাইনাছ এলাৰ্জি থাকিলে হয় গতিকে তাইক ধূলিৰ পৰা দূৰত ৰাখিব সব ধৰণৰ এতিয়া আমি ঘৰৰ পৰা ধূলি বালি পৰা দূৰত ৰাখিব এতিয়া ঘৰৰ ভিতৰত নেদেখা যোনটো ধূলি থাকে সেইটো বৰ জৰুৰী ঘৰৰ যোনবিলাক ৰ'দাব পৰা বস্তু কম্বল তোষক গাৰু চাৰু এইবিলাক সপ্তাহত এবাৰকৈ ৰ'দাই বাহিৰত জোকাৰি ভিতৰলৈ আনিব ঘৰৰ ভিতৰত খুব কম বস্তু ৰাখিব অলাগতিয়াল কিতাপৰ দম কাৰ্পেট ষ্টাফ টয়ছ এনেকুৱা বস্তু নাৰাখিব য'ত ধূলি জমা হয় আৰু 2 নম্বৰতে ধোঁৱা সব ধৰণৰ ধূপ ধূনা চাকি তাকি এইবিলাক পৰা দূৰত ৰাখিব ধোঁৱা লাগিব নালাগে আৰু ঠাণ্ডা বস্তু খোৱাৰ অভ্যাস নকৰাব ফ্ৰিজৰ পানী কোল্ড ড্ৰিংক আইচক্ৰীম এনেকুৱা ধৰণৰ বস্তুবিলাক যাতে এভয়েড কৰে সদায় কুহুমীয়া গৰম পানী খাব কুহুমীয়া গৰম পানী দি গা ধুব লাগিব আৰু এটা কথা যে তাই ষ্টিম যোনটো গৰম পানী ভাপ আমি লওঁ তাত একো মিলাব নালাগে অকল সুধা গৰম পানী ভাপটো তাই ল'ব পাৰে ৰাতিপুৱা এবাৰ ৰাতি এবাৰ দিনত দুবাৰকৈ আৰু যদি এইখিনি কৰাত হোৱা নাই ঠিক তেতিয়াহ'লে আমি সাইনাছটো কন্ট্ৰোল কৰিবৰ কাৰণে মেডিচিন বা কেতিয়াবা আমি নাকত দিয়া স্প্ৰে এনেকুৱা ধৰণৰ বস্তু ল'ব লগা হয় কিন্তু সেইটো কাৰণে তাইক এবাৰ চোৱাটো ডক্টৰক দেখুৱাটো প্ৰয়োজন হ'ব আপুনি এক্সৰেখন কৰাই এজন ডক্টৰক লগ পোৱাটো মই ভাবোঁ যে ভাল এগৰাকী দৰ্শকে প্ৰশ্ন কৰিছে মোৰ ল'ৰাটোৰ বয়স 8 বছৰ 8 মাহ গাটো বহুত বেছি গৰম হৈ থাকে আৰু ভৰিবোৰ ঠাণ্ডা হৈ থাকে ডক্টৰক দেখুৱাত পেৰাচিটামল ফেনচেটা আৰু ডক্সেফ CV 100 DT টেবলেট দিছে আৰু কিবা কৰিব লাগিব নেকি কেতিয়াৰ পৰা বুলি সেইটো কোৱা নাই ন সেইটো কোৱা নাই
এটা কথা হ'ল যে গৰম গা গৰম আৰু জ্বৰ ভৰি ঠাণ্ডা ভৰি ঠাণ্ডা নহয় মানে এনে কথাটো কৈছোঁ মই যে গা গৰম হ'লে যে জ্বৰ সেই বস্তুটো আমি ধৰি নলওঁ এতিয়া বহুত শিশুৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে স্পেচিয়েলি যদি অলপ সৰু শিশু হয় যদি কাপোৰে এই গৰমৰ বতৰত যদি কাপোৰে বেছি ৰাখিলোঁ আমি গাটো গৰম হৈ যাব আমি জ্বৰ অলমষ্ট লগা হয় কিন্তু যদি আমি থাৰ্মোমিটাৰ দি জুখি চাওঁ সাধাৰণতে জ্বৰ পোৱা নাযায় কিছুমান ল'ৰা ছোৱালী উল্টা হয় কি হাত ভৰি খুব গৰম থাকে এতিয়া হাতখন চুলে লাগিব যেন একদম জ্বৰ হৈ আছে কিন্তু টেম্পাৰেচাৰ ল'লে জ্বৰ নোলায় এতিয়া তেখেতে কথাখিনি বৰ ভালকৈ খোলোচাকৈ নিলিখিলে কিন্তু এটা কথা যে এণ্টিবায়'টিকটো মই পটককৈ দিয়াত আচলতে বৰ পক্ষপাতিত নহয় কাৰণ এণ্টিবায়'টিক জ্বৰৰ দৰৱ নহয় এতিয়া যদি জ্বৰ আছে আপোনাৰ এদিন বা দুদিন তিনিদিন সেইটো বেছিভাগ জ্বৰে ভাইৰেল ফিভাৰ হয় য'ত জ্বৰৰ মেডিচিন মানে পেৰাচিটামল বা আইবুপ্ৰফেন এনেকুৱা ধৰণৰ মেডিচিনহে আমি আচলতে দিব লাগে পানী সৰহকৈ খাব লাগে ৰেষ্ট ল'ব লাগে পুষ্টিকৰ আহাৰ খাব লাগে এইখিনি কৰিলে আচলতে নৰ্মেল ভাইৰেল ফিভাৰবিলাকক আমি ভাল পাওঁ কিন্তু তেখেতক যিহেতু ডক্টৰে দিছে চাই দিছে গতিকে কিবা যদি ইনফেকশ্যন পাই পেলাই দিছে তেতিয়াহ'লেতো বেলেগ কথা হয় গতিকে তেখেতৰ উত্তৰটো সম্পূৰ্ণভাৱে ভালকৈ আচলতে মই দিব নোৱাৰিম আৰু এবাৰ কনচাল্ট কৰিব পাৰে ডক্টৰক জ্বৰটো জুখি চাইছে নাই সেইটো জৰুৰী কথা তেওঁ জ্বৰটো জুখি চোৱা নাই এতিয়ালৈকে মই ভাবোঁ যে প্ৰথম কথা হ'ল যে জ্বৰটো জুখি চাব লাগে যে এইটো 100ৰ ওপৰত গৈছে নাই যদি 100ৰ তলত তেতিয়াহ'লে আপুনি ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই উত্তৰটো নিশ্চয় পালে আৰু এগৰাকী দৰ্শক আমাৰ লগত সংযুক্ত হৈ আছে হয় আপুনি প্ৰশ্নটো কৰিব পাৰে আমাৰ ষ্টুডিঅ'ত এতিয়া আপোনাৰ ফোন সংযোগ হৈছে হয় নমস্কাৰ মোৰ ল'ৰাটোৰ বয়স আপোনাৰ 10 years ৰানিং 10 বছৰ হয় কৈ যাওক তাৰমানে এনে বাকী চব ঠিকে আছিলে তাৰ ৱেট 38 মান আছে এতিয়া সি খালি ৰাতি এনি টাইম তাৰমানে কি হয় মাজে মাজে বলটো আপোনাৰ টানি দিয়ে আপোনাৰ তাৰমানে সি নিজে গম নাপায় তাক দেখিলেও সি দিশে নিদিশে বুলি কৈছে তাৰমানে নলবাৰী ডক্টৰক দেখুৱাইছিলোঁ যিহেতু মেনিয়া তাক বেছি পাত্তা নিদিবি নিজে ঠিক হৈ যাব কিন্তু মেনিয়াটো নহয় যেন লাগিছে তেনেকৈ বলটো টানি দিয়ে মাজে মাজে গমেই নাপায় কিমান দিনৰ পৰা হৈছে এইটো ছাৰ 2 বছৰমান হ'ল সদায় নাথাকে কিন্তু ছাৰ মাজে মাজে 2 মাহৰ পিছত এবাৰ হ'ল আৰু তেনেকুৱা হেৰি তাৰ ৰাতি টোপনিত এইটো বস্তু চলি থাকে নে বন্ধ হৈ যায় টোপনিত মাজে মাজে কেতিয়াবা হয় ছাৰ টোপনিটো হয় এনেই চাওক যোনটো কথা আপুনি কৈছে যে ডিঙিটো টানি দিয়ে আৰু 2 বছৰ ধৰি এইটো চলি আছে এইটো তেনেকুৱা ধৰণৰ কোনো বেয়া বেমাৰৰ লক্ষণ যেনটো লগা নাই আৰু তেনেকুৱা কিবা নাৰ্ভ চাৰ্ভৰ যা বা এনেকুৱা ধৰণৰ য'ত এনেকুৱা কথা হ'ব পাৰে কেতিয়াবা তেনেকুৱা ধৰণৰ বেমাৰৰো লক্ষণ যেনটো লগা নাই এতিয়া অলপ আগতে আমি এটা বেমাৰ কথা কৈ আছিলোঁ টিক্স বা হেবিটছ স্পাজম বুলি আমি যোনটো কওঁ যোনটো অভ্যাসৰ কাৰণে হয় ল'ৰা ছোৱালীৰ বা অলপমান মুদ্ৰা দোষৰ কথা আমি যোনটো পাতি আছিলোঁ চ' অলপমান হয়তো তেনেকুৱাই হ'ব আপুনি এটা কাম কৰিব পাৰে মোৰ ফোন নাম্বাৰটো কৈ দিছোঁ আপুনি এটা ভিডিঅ' বনাই পেলাই মোৰ ফোন নাম্বাৰটোলৈ পঠিয়াব পাৰে মোৰ ফোন নাম্বাৰটো হৈছে 9864062646 নাম্বাৰটো লিখি লওক যদি আপুনি তাৰ সি কৰি থকা অৱস্থাত এটা ভিডিঅ' বনাই পেলাই মোৰ তালৈ পঠায় তেতিয়া আমি টেলিফোন যোগেদি কথা পাতিব পাৰিম আৰু বস্তুটো আচলতে বেমাৰ নে এটা মুদ্ৰা দোষ সেই কথাটো মই ভালকৈ আপোনাক খোলোচাকৈ ক'ব পাৰিম নিশ্চয় উত্তৰটো পালে আৰু এটা আমি ফোন লৈ লৈছোঁ হয় আপুনি প্ৰশ্নটো কৰিব পাৰে আমাৰ ষ্টুডিঅ'ত এতিয়া আপোনাৰ সংযোগ স্থাপন হৈছে হয় প্ৰশ্নটো কৰিব পাৰে মই যোৰহাটৰ পৰা কৈছিলোঁ হয় মোৰ বেবী এটা আছিলে 2 বছৰ 3 মাহ হয় কৈ যাওক মানে খাবলৈ ইচ্ছা নাই মানে খুব অনীহা খোৱাত খুব জোৰকৈ খুৱাবলগীয়া হয় আৰু মোৰ ভাইটি আৰু এটা প্ৰশ্ন আছিলে মোৰ ভাইটি এটা আপোনাৰ 13 বছৰ হৈছে তাৰ 15-10 দিনৰ মূৰে মানে পানী লগাটো হৈ থাকে খুব হাঁচিয়াই আৰু নাকটো ৰঙা হৈ যায় এতিয়া প্ৰথম প্ৰশ্নটো উত্তৰ দিওঁ আপোনাৰ 2 বছৰ 3 মাহা ল'ৰা ছোৱালীৰ নোখোৱা কথাটো গতিকে এইটো আচহুৱা কথা নহয় এইটো বেছিভাগ পিতৃ মাতৃয়ে মোৰ ওচৰলৈ এইটো কথা লৈ পেলাই আহে আৰু ইয়াৰ মেজিক সলিউশ্যন নাই মানে এইটো ঠিক কৰি দিব পৰা তেনেকুৱা দৰৱ নাই গতিকে সেইকাৰণে এইটো মেডিচিনেৰে ঠিক কৰিব পাৰিম বুলি যোনটো আপুনি ভাবি আছে সেই ধাৰাটো আপুনি মনৰ পৰা উলিয়াই দিয়ক এতিয়া 2 বছৰ ল'ৰা ছোৱালীয়ে মই অলপ আগতে কৈ আছিলোঁ আমি টেৰিবল টুজ বুলি কওঁ যে সিহঁতে দিগদাৰী চবতে কৰে খাওঁতে কাপোৰ পিন্ধোতে গা ধুওঁতে চবতে দিগদাৰী কৰিব
আমি খোৱাৰ কথাটো চকু বেছিকৈ দিছোঁ গতিকে খোৱাত যে আমনি কৰিছে সেইটো এটা জাষ্ট তাৰ আমনি কৰাৰ স্বভাৱৰ এটা মানে পাৰ্ট গতিকে এই এনেকুৱা ল'ৰা ছোৱালীক খোৱা কৰিবৰ কাৰণে 2-3টা কথা এটা হ'ল যে ডিচিপ্লিন আনিব পাৰিব লাগিব যে তাৰ ভোক লাগিব লাগিব আপুনি যদি 2 ঘণ্টাৰ মূৰে মূৰে কটিয়াই খুৱাই থাকে তাৰ ভোক লাগিবলৈ সি সময় নাপায় আৰু কটিয়াই পেলাই খোৱালে বা জোৰ কৰি খোৱালে সিহঁতৰ অনীহাটো আৰু বাঢ়ে মানে যোনটো কামে আমি জোৰকৈ কৰিম তাৰ উল্টাটো হয় গতিকে জোৰ কৰি নোখোৱাব 1 নম্বৰ কথা খোৱা কামটো সদায় ডাইনিং টেবুলত কৰাব আধা ঘণ্টাতকৈ বেছি লাগিব নিদিব আৰু সদায় অলপমান টেষ্ট আৰু ভেৰাইটি একেটা বস্তুৱে অলপ বেলেগ বেলেগ ধৰণে বনোৱা বা অলপমান তেল মছলা দিয়া টেষ্টি হ'বলৈ কৰিবলৈ চেষ্টা কৰিব আৰু যিমান দূৰ পাৰিছে পেকেটৰ বস্তু টিন ফুড এভইড কৰিব সেইবিলাকে খোৱাৰ অন্য নৰ্মেল খোৱাৰ প্ৰতি অনীহা কৰে আৰু কনষ্টিপেশ্যনৰ চান্স বাঢ়ি যায় আৰু কনষ্টিপেশ্যন হ'লেও খোৱাৰ ৰুচি বাচ্চাৰ কমি যাব গতিকে আৰু যদি এবাৰত কিছুমান ল'ৰা ছোৱালীয়ে কি হয় কমকৈ খায় তেনে শিশুক আমি কওঁ যে অলপ কমকৈ খাওক কিন্তু ঘনকৈ দিব লাগে খোৱা বস্তুবিলাকত কেলৰি ডেন্স কৰিবৰ কাৰণে অলপমান ঘিউ মিলাই দিব পাৰে বাটাৰো দিব পাৰে ঘিউটো বেছি ভাল আৰু প্ৰটিনযুক্ত বস্তু যেনেকৈ কণী মাছ চিকেন যিমান ঘনাই পাৰে দিব কণীটো সদায় খাব পাৰে 2 বছৰ যিহেতু গতিকে এই যে নৰ্মেল খোৱা বস্তুবিলাক যদি আমি খুৱাব পাৰোঁ কম বেছি পৰিমাণে তেতিয়া পুষ্টিকৰ আহাৰটো শৰীৰত থাকিব আৰু 2 নম্বৰতে নিজে খাবলৈ দিব নিজে খোৱাটো এইখিনি সময়ত এইকাৰণে জৰুৰী যে নিজে খালে সিহঁতে চোবাই পেলাই খায় খুৱাই দিলে গিলি দিয়ে গতিকে সিহঁতক এৰি দিব পাৰিব লাগিব নিজে খাবলৈ পেলাই জুলাই হ'লেও খাব বা অলপ কমকৈ খাব পাৰে কথা নাই কিন্তু কমকৈ খালেও নিজে খালে সেইটো শৰীৰত মই ভাবোঁ যে তাৰ পুষ্টিটো বেছিকৈ আহিব গতিকে এই কথাখিনি পালন কৰক এটা সকলোৰে কাৰণে চাগে যিসকলৰ এনেকুৱা বেবী আছে হয় গতিকে এই কথাখিনি পালন কৰিলে মই ভাবোঁ যে তাৰ যোনটো খোৱাৰ ডিচিপ্লিন সেইটো ভালকৈ ডেভেলপ হ'ব আৰু অলপ চলপ এই এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী চলাবলৈ আমি অলপমান বুদ্ধি টেক্ট এই কথাবিলাক আমাৰ মানে কমন চেন্স এইবিলাক ব্যৱহাৰ কৰিব লাগে আচলতে ঠিক আছে উত্তৰটো নিশ্চয় পালে আমি সৰু এটা বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছত আমাৰ অনুষ্ঠানৰ শেষৰ ফালে আহিম আৰু কোভিড-19 সংক্ৰমণ সন্দৰ্ভত আমাৰ কিছু প্ৰশ্ন আছে সেই প্ৰশ্ন আমি ডাক্তৰ বৰা ডাঙৰীয়াক সুধিম সৰু এটা বিৰতি লৈছোঁ আজি আমাৰ সৈতে আছে ৰাজ্যৰ বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰাকৃতিশ বৰা আৰু দৰ্শকৰ প্ৰশ্ন লৈছোঁ আমাৰ মনত উদয় হোৱা প্ৰশ্ন কৰিছোঁ বৰা ডাঙৰীয়া এনেকুৱা হয় যে ময়ো ভাল পিতৃ হ'ব পৰা নাই এতিয়ালৈকে পিতৃ মাতৃৰ বহুত এনেকুৱা থাকে সমস্যা যিবোৰ কথা ধৰক ডক্টৰক সুধিবলৈও অলপ টান পটককৈ নাপায় আপুনি তেনেকুৱা ধৰণৰ যিসকল পিতৃ মাতৃ আছে তেওঁলোকৰ কাৰণে এটা উপহাৰ দিব নোৱাৰে নেকি ধৰক এখন কিতাপ পেৰেণ্টিঙৰ কাৰণে আমি পেৰেণ্টিঙৰ কিতাপ নপঢ়িলোঁ সেইকাৰণে ভালকৈ মাক দেউতাক হ'ব নোৱাৰিলোঁ বুলি মই ভাবোঁ মাক নহয় মই দেউতাকৰ কথা কৈছোঁ ইংৰাজী যোনবিলাকে পঢ়ে ডক্টৰ স্পোক বুলি এখন কিতাপ আছিলে বহুতে পঢ়ে এখন ময়ো পিতৃ হোৱাৰ আগতে কিছু অংশ পঢ়িছিলোঁ তাৰ জানিবলগীয়া কথা বহুত থাকে আৰু সেইখন পঢ়ি পেলাই এটা মোৰ নিজৰ মাজত এটা ইচ্ছা আছে সময়ৰ অভাৱত কৰিব পৰা নাছিলোঁ কিন্তু এতিয়া লাহে লাহে এটা আৰম্ভ কৰিছোঁ মানে ডক্টৰ এট হোম মানে ঘৰতে আপুনি ডক্টৰ এজন কেনেকৈ পাব তেনেকুৱা এটা বিষয় লৈ পেলাই এখন কিতাপৰ ব্যৱস্থা কৰি আছোঁ খুব শীঘ্ৰে ওলাবলৈ যত্ন কৰিম গতিকে তেনেকুৱা এটা প্ৰচেষ্টা আছে মানে হোম ৰেমেডি থাকিব তাত তৎক্ষণাত কি পায় ধৰক তেনেকুৱা ধৰণৰ খুব ভাল হ'ব আৰু সেইটো দৰকাৰ আৰু পেৰেণ্টিঙৰ ওপৰতো অলপ পৰামৰ্শ আমি পৰৱৰ্তী পৰ্যায়ত ডাক্তৰ বৰা ডাঙৰীয়াৰ পৰা বিচাৰিম কিন্তু এগৰাকী দৰ্শক আমাৰ লগত সংযুক্ত হৈ আছে হয় আপুনি প্ৰশ্নটো কৰিব পাৰে হয় নমস্কাৰ ছাৰ বৰা ছাৰ নমস্কাৰ মই গোলাঘাটৰ পৰা কৈছোঁ মোৰ ল'ৰা আপোনাৰ এক্সেক্টাৰ হস্পিটেলত 2018 চনত হেৰি হৈছিলে তাৰ চান্স লগোৱা হৈছিলে আৰু ভালপাৰিনটো তাক ইউজ কৰিবলৈ দিয়া আছিলে এতিয়া ঠিক আজিৰ দিনটোতে মানে আজিৰ দিনটোৰ পৰা তাৰ ষ্টাৰ্ট হৈছিলে 2018 চনৰ আজিৰ দিনটো 9 জুলাইৰ পৰা মানে ভালপাৰিনটো ষ্টাৰ্ট হৈছিলে আপুনি কৈছিলে 3 বছৰ ইউজ কৰি তাৰপিছত আমি তাক অলপ অলপ কমাই দিম নেকি চাই ল'ম এতিয়া কোভিডৰ কাৰণে ধৰক মই আপোনাৰ ওচৰত যাব পৰা নাই এতিয়া ভালপাৰিনটো আমি 5 ml কে দিনে দুবাৰকৈ সেইটো একে ৰাখিম নে কি কৰিম ছাৰ আপুনি ষ্টাৰ্ট কৰিছিলে জানুৱাৰী 2019 জুলাই 9 2018 জুলাই 19 20 21 সো অলৰেডি 3 বছৰ হৈ গ'ল গতিকে আপোনাৰ মেডিচিনটো এতিয়া লাহে লাহে কমাই পেলাই বন্ধ কৰাৰ পৰ্যায়টো আহি পাইছে 3 বছৰ হৈ গ'ল কিন্তু সাধাৰণতে বন্ধ কৰাৰ আগতে আমি নহয় শিশুটিক এবাৰ চাবলৈ বিচাৰোঁ
হয় নেকি স্যাৰ? নোচোৱাকৈ বন্ধ কৰাটো বৰ ভাল কথা নহ'ব হয় আৰু কিছুমান ক্ষেত্ৰত আমি কেতিয়াবা এখন EEG হয়তো ৰিপিট কৰিব লাগিব পাৰে এই গোটেই বস্তুটো যে আমি EEG ৰিপিট কৰিম নে নকৰিম বা এনেই বন্ধ কৰিম বা শিশুটিৰ ফিজিকেল কণ্ডিশ্যনটো কেনেকুৱা আছে এইখিনি চাবৰ কাৰণে এটা প্ৰয়োজন হয় গতিকে আপুনি এতিয়া যিহেতু অসমত অলপ চলপ কেছ কমিছে আপুনি জুলাইত নহ'লেও আগষ্ট মাহত যদি আৰু অলপমান চিটুৱেশ্যনটো ভাল হয় এবাৰ আহিবলৈ যত্ন কৰক অলপ 1-2 মাহ বেছিকৈ খালে দৰৱটো কোনো অসুবিধা নাই গতিকে যেতিয়ালৈকে আপুনি আহিব পৰা নাই মই ভাবোঁ যে মেডিচিনটো কণ্টিনিউ ৰাখক বন্ধ নকৰিব কাৰণ বন্ধ কৰাৰ এটা নিয়ম আছে আৰু সেই নিয়মত বন্ধ নকৰিলে খেলি মেলি হ'ব পাৰে গতিকে আমি চাই চিতি সেই বস্তু আমি বুজাই দিম আপোনাক যেতিয়া আহে বুজিছোঁ স্যাৰ হয় আৰু মানে আৰু এটা আছিলে তাৰ মানে অকণমান পেটটো মানে সঘনাই প্ৰব্লেম হৈ থাকে অকণমান ডায়েৰিয়া টাইপৰ ইয়াত ডক্টৰে ডায়েৰিয়া বুলিয়ে কয় গোলাঘাটত মেডিচিন দিয়ে ভাল হয় আৰু অকণমান মানে নৰ্মেল নহয় এইটো কিবা ভেলপাৰিনৰ লগৰ কাৰণে নে কিবা বেলেগ কাৰণত হ'ব পাৰে নেকি নাই ভেলপাৰিনৰ এনেকুৱা ধৰণৰ কমপ্লিকেশ্যন নাথাকে ভেলপাৰিনে খালি কেতিয়াবা লিভাৰ এনজাইমবিলাক বঢ়ায় কিন্তু তাৰ বাহিৰে এনেকুৱা পেটত ডায়েৰিয়া কৰাৰ হেৰি নাই এইটো বেলেগ কিবা কাৰণত হৈছে তাৰ আপুনি যদি ডক্টৰক দেখাইছে তাতে লোকেলি তেতিয়াহ'লে তেওঁলোকে চাগে নিশ্চয় কিবা মেডিচিন দিছে পেটৰ চ' সেইখিনি ব্যৱহাৰ কৰক আৰু যদি ভাল পোৱা নাই যেতিয়া আপুনি আহে তেতিয়া আমি চাম বাৰু ধন্যবাদ আৰু আমি অনুষ্ঠান সামৰিবৰ হৈছে আৰু যিসকল আৰু এটা ফোন আছে আমি শেষ ফোন কলটো লৈ লৈছোঁ অনুষ্ঠান সামৰাৰ পূৰ্বে হয় আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হয় ছাৰ হয় মই গুৱাহাটীৰ পৰা কৈছোঁ কৈ যাওক প্ৰশ্নটো কৰক ছাৰ গুৱাহাটীৰ পৰা কৈছোঁ মোৰ ল'ৰাটো 4.5 বছৰ মোৰ ল'ৰাটো মানে 4 বছৰ হোৱাৰ পিছৰ পৰা মুখত ঘাঁ হৈ থাকে মুখত ঘাঁ হৈ থাকে আৰু মানে হোমিঅ ঔষধ খুৱাইছিলোঁ হোমিঅ ঔষধ খোৱাৰ পিছতো দেখোন মানে আৰু বাৰ হৈ আছে কমি যোৱাৰ পিছত আকৌ 2 দিন মানৰ আকৌ হৈ যায় আপোনালোকৰ পৰিয়ালত মানে আপোনাৰ ফালে বা দেউতাকৰ ফালে সৰুতে বা অলপমান ডেকা বয়সত মুখত ঘাঁ হোৱা বেমাৰ কাৰোবাৰ আছিল নেকি হয় ছাৰ মোৰ আছে দেউতাকৰ নাই মোৰ আছে তো এইটো আমি এই বেমাৰটোক আমি এফথছ আলচাৰ বুলি কওঁ এতিয়া এফথছ আলচাৰটো এনেকুৱা এটা বেমাৰ যোনটোৰ কোনো কাৰণ নাথাকে কিন্তু এইটো পৰিয়ালত দেখা যায় যে পৰিয়ালৰ যদি কোনোবা মাক বাপেকৰ বা অন্য কোনোবাৰ থাকে তেতিয়া তেনে শিশুৰ এই মুখৰ ভিতৰত ঘাঁটো জিভাত হওক বা তালুত হওক বা ওঠত হওক বিভিন্ন জেগাত এই আলচাৰটো মাজে মাজে হয় এতিয়া এইটো নাইকিয়া কৰিব নোৱাৰি কিন্তু কমাই ৰাখিবৰ কাৰণে দুটা কথা এটা হ'ল যে অৰেল হাইজিনটো মুখখন চাফা ৰখাটো খুব জৰুৰী তাৰমানে দুবাৰকৈ ব্ৰাছ কৰিব লাগিব ৰাতিপুৱা এবাৰ যেনেকৈ আমি ব্ৰাছ কৰোঁ ভালকৈ কৰিব তাৰপিছত ৰাতি শোৱাৰ আগতে ভাত খোৱাৰ পিছত শোৱাৰ আগতে আকৌ এবাৰ ব্ৰাছ কৰিব লাগিব ব্ৰাছ কৰাৰ পিছত পানীৰ বাহিৰে যাতে অন্য বস্তু নাখায় আৰু দিনৰ ভাগত কি কৰিব মুখখন চাফা ৰাখিবৰ কাৰণে ঘনকৈ মুখখন কুলকুলি কৰিব খোৱাৰ পিছত আৰু অলপমান গৰম পানী কুহুমীয়া গৰম পানী মাজে মাজে খাই থাকিব লাগে মুখখন যাতে শুকাই নাযায় গতিকে মুখখন শুকাই থাকিলেও এনেকুৱা ধৰণৰ ঘাঁবিলাক বেছিকৈ হয় ছেকেণ্ড কথাটো হৈছে যে ভিটামিনৰ ডেফিচিয়েঞ্চি হ'লে কেতিয়াবা বেছি হ'ব পাৰে সেইকাৰণে সদায় শাক পাচলি ফল মূল খাদ্যত বেছিকৈ ৰাখিব যাতে ভিটামিন ডেফিচিয়েঞ্চি নহয় আৰু 3 নম্বৰতে হৈছে যদি তাৰপিছতো এই ঘাঁটো হৈছে তেতিয়া আপুনি হেক্সিজেল বা ক্লেনৰাজেল এনেকুৱা বহুত ধৰণৰ মুখত লগোৱা জেল আছে সেইটো আপুনি যেতিয়ালৈকে ঘাঁটো আছে শুকোৱা নাই এই বস্তুটো লগাব পাৰে দিনটোত 3-4 বাৰ যাতে ঘাঁটো অলপ সোনকালে শুকায় আৰু এই ঘাঁটো সাধাৰণতে 17-18 বছৰৰ পিছত নিজে নাইকিয়া হৈ যাব গতিকে সেই বয়সটো নোপোৱালৈকে আপুনি এই যত্নখিনি ল'ব লাগিব ঠিক আছে উত্তৰটো নিশ্চয় পালে আৰু ডক্টৰ প্ৰাকীশ বৰা আপোনাক ধন্যবাদ জনাইছোঁ আমি আশা কৰিম মোৰ ফালৰ পৰা এটাই অনুৰোধ যিসকল পিতৃ মাতৃ অনুষ্ঠান চাই আছে যে নিজে ডক্টৰ হ'ব নালাগে প্ৰথম আৰু প্ৰাথমিক কথা এইটোৱেই বহুতেই কিবা এটা হ'ল দৰৱ খুৱাই দিয়ে সেইটো অন্ততঃ কোনেও নকৰাটো ভাল আজিৰ অনুষ্ঠানৰ সিদ্ধান্ত বা সাৰমৰ্ম মই এইটোৱে বুলি ভাবিম মই ভুল যদি কোৱা নাই ঠিক আছে কিছুমান দৰৱ থাকে যেনেকৈ আমি কাৰোবাৰ জ্বৰ হ'লে ফিট হৈ যায় তেনেকুৱা ধৰণৰ মাতৃ পিতৃক আমি কিছুমান দৰৱ বুজাই দিও থাকোঁ যোনবিলাক মানে আণ্ডাৰ ইনষ্ট্ৰাকশ্যন মেডিচিন দিয়া আছে ডক্টৰৰ সেইখিনি মেডিচিন ব্যৱহাৰ কৰিলে ভাল কিন্তু ইনষ্ট্ৰাকশ্যন নাথাকা যেনেকৈ এণ্টিবায়'টিক খুৱাই দিয়ে বা এইবিলাক সেনেকুৱা ধৰণৰ বস্তুবিলাক এৰি চলাটো ভাল
ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু আমি পৰৱৰ্তী সময়ত নিশ্চয় চিকিৎসক ডাক্তৰ প্ৰাকৃতিশ বৰাৰ সৈতে আপোনালোকৰ সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম আজি সময় দিলে তেখেতে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে বিদায় লৈছোঁ নমস্কাৰ